অসমবাসীৰ ৰাইজলৈ আকৌ এবাৰ পিংকি আহি গৈছে সৰু সৰু অসমৰ কথা লৈ পেলাই, যোনটো কথা মোৰ কোনো নুশুনে। কেনেকৈ শুনিব? ইয়াত আমি অহা বহুত দিন হৈ গ'ল, সৰুৰ পৰাই আমি ইয়াত আহিছোঁ। সৰুতেই আমি ইয়াত আহা বুলি ক'লেই হ'ল। আৰু ভাষা জানো, ভাই ভনীকেইটা ইয়াতে পঢ়িছে, পঢ়ি এজনীক অসমলৈ বিয়া দিছোঁ। ভাইটিটো ঘৰতে থাকে। যেতিয়া ইয়াৰ পৰা পঢ়া খতম হ'ল তেতিয়া গৈ যিটো তাৰ অকাত আছিলে সেইটোৱে দেখাই দিলে। যেনেকৈ তাত আমাৰ মদ পানী খায়, বেছি বয়সৰ নহয়, 21-22 বছৰৰ। ভণ্টি 20 বছৰৰ হয়। ভণ্টিৰ কাৰণে ভাল ল'ৰা পালোঁ বুলি ফটককৈ বিয়া দি দিলোঁ। ভাইটিক পঢ়ি পেলাই ইয়াৰ পৰা গ'ল, ভাল ঘৰ দুৱাৰ বনাই। তাৰপিছতে ভাবিলোঁ ভাল দিমাগ খটাব, একো নখটালে। কিন্তু বাদ দিয়ক, আমাৰ ঘৰৰ কথা ক'বলৈ আকৌ যদি আপোনালোকক ভাল লাগে কমেণ্ট কৰিবতো ক'ম। লেকিন মই ইয়াত কেনেকৈ আহিলোঁ সেইটো কওঁ আপোনালোকক। মই আহিলোঁ ইয়াত, মই জ্বলি গৈছিলোঁ। জ্বলি যোৱাৰ সময়ত মই ডিব্ৰুগড় মেডিকেল কলেজত এডমিট আছিলোঁ। মেডিকেল কলেজত এডমিট থাকোঁতে তাত মোক চিকিৎসা কৰিব নোৱাৰিলে। মানে কৰিছে, ইমান এটা ভালকৈ কৰা নাই, আৰু ভালকৈ কৰাই নাই বুলি ক'লেই হ'ল। বন স্পেচিয়েলত একো এটা ভাল কৰা নাই। তাৰপিছত তাৰে পৰা কোনোবা এজনে ৰেফাৰ কৰিলে নে, তাৰপৰা কেনেকুৱা আহিলোঁ আমি কয়মূত্ৰত আহি আমি ইয়াত চিকিৎসা কৰিলোঁ। চিকিৎসা কৰি বহুতখিনি চাৰ্জাৰী কৰিলোঁ। ভৰিৰ যোনটো মোৰ এইটো লেগ আছে ন, লেগটো কাটি পেলাই এইবিলাক লগাইছে। তেনেকৈ কৰিয়ে ভাল হৈছোঁ। আৰু এইটো কিয় কৰিছে, কোনে কৰিছে সেইটো আপোনালোকক ক'ম। মই কি কাৰণত হ'ল সেইটোও ক'ম। যদি ভিডিঅ'টো ভালকৈ চলে, যদি আপোনালোকে ভিউজ আহে, মটিভেট হওঁ মই, তো মোৰ কাহানী ষ্টৰি মই জৰুৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। লেকিন বহুত ডাঙৰ ৰহস্য হৈছে কাৰণে ইয়ালৈ তামিলনাডুলৈ আহিছোঁ। লেকিন দুখৰ সময়ত তামিলনাডুৱে আমাৰ হাতটো ধুনীয়াকৈ ধৰিছে, কিন্তু বহুত ধুনীয়াকৈ ধৰিছে। ইয়াৰ তামিলনাডুৰ মানুহৰ মৰম বহুত ধুনীয়া, আৰু খং তাতকৈ বেয়া। মৰম যদি কৰিব, আৰু যদি তাৰ লগত যদি তোমালোকে তেৰা মেৰা কৰিছা, দুগুণ মৰমৰ দুগুণ দিব। লেকিন মোৰ জীৱনত ইমান এটা ভাল এটা ভৱিষ্যত পালোঁ মই তামিলনাডুত আহি। অসমত হোৱা হ'লে মই মৰি গ'লোঁ। থেংক ইউ, লাভ ইউ।